মই গহপুৰ মহকুমাৰ প্ৰায় 4খন পঞ্চায়তৰ শতাধিক গাঁও আজিও পানীৰ তলত। এই মুহূৰ্তত মই আছো গহপুৰৰ বাকৰদলনিত। আমি অপৰিৱৰ্তিতভাৱে ND24 দৰ্শকসকলক গহপুৰৰ বান পৰিস্থিতিৰ শেহতীয়া খবৰ দেখুৱাবলৈ চেষ্টা কৰিছো। এখন বাসগৃহ দেখুৱাম ND24 দৰ্শকসকলক। বাসগৃহখন সম্পূৰ্ণভাৱে পানীত বুৰ গৈ আছে। এই বাসগৃহখনেই নহয়, এই অঞ্চলটোৰ সম্পূৰ্ণ যি বাসগৃহ সম্পূৰ্ণ বাসগৃহ এতিয়া পানীৰ তলত। গড়কাপ্তানি পথকে আদি কৰি সম্পূৰ্ণ অঞ্চলটো এতিয়া পানীৰ তলত। লৌগুটি, থুতে চাপৰি বিভিন্ন অঞ্চল এতিয়া কেৱল পানী আৰু পানী। সকলোৰে এতিয়া বিলাই বিপত্তি নাইকিয়া এক অৱস্থাৰ সৃষ্টি হৈছে। আপুনি যদি মন কৰে, গৰু ছাগলীসমূহ ৰাস্তাত ৰাখিব লগা হৈছে, কিয়নো খেৰসমূহ পানীৰ তলত বুৰ গৈছে, ভঁৰালসমূহ পানীৰ তলত বুৰ গৈছে। এই মুহূৰ্তত মোৰ লগত স্থানীয় লোক আছে, চেষ্টা কৰিম। দাদা, মই আপোনাৰ ওচৰলৈ আহিছো। আজি 3 নম্বৰটোৰ দিন, পানী অপৰিৱৰ্তিত ৰূপতে আছে, বাঢ়ি আছে ক্ৰমান্বয়ে। কি ক'ব বিচাৰিব? ব্ৰহ্মপুত্ৰৰ পানী আজি 3 দিন হ'ল অপৰিৱৰ্তিতভাৱে বাঢ়িয়ে আছে। আজিও পানী বহুত বৃদ্ধি হৈ আছে। তাৰ ফলত আপোনাৰ গোটেই আমাৰ বাকৰি দলনি গাঁও পঞ্চায়তৰ সকলোবিলাক গাঁও পানীৰ তলত বুৰ গৈ আছে। লগতে পশুধনৰ খাদ্যৰ বহুত অভাৱ হৈছে। চৰকাৰে ইয়াৰ কোনো ব্যৱস্থা কৰি দিয়া নাই। বিশেষকৈ মানুহতকৈ পশুধনৰ বহুত খাদ্যৰ প্ৰতি অসুবিধা হৈছে। অন্ততঃ চৰকাৰৰ ফালৰ পৰা কিবা দানাৰ ব্যৱস্থা কৰাহেঁতেন ভাল আছিলে। এতিয়ালৈকে কিন্তু চৰকাৰে কোনো তেনেকুৱা পদক্ষেপ লোৱা নাই। বৰ্তমান বাকৰি দলনি গাঁও পঞ্চায়তৰ কাৱৈমাৰীৰ এজন ল'ৰা যোৱাকালি নিখোজ হৈ আছে। বানপানীয়ে উটুৱাই নিলে। কালিৰ পৰা SDRF আহি উদ্ধাৰ কাৰ্য অবিৰত ৰাখিছে যদিও এতিয়ালৈকে কোনো সুংসত্ব উলিয়াব পৰা নাই। এখন বোট হোৱাৰ কাৰণে তেখেতসকলে উদ্ধাৰ কাৰ্য হয়তো লেহেমীয়া হৈছে। আৰু চৰকাৰ প্ৰশাসনে যদি আৰু 2-এখন বোট দি পেলাই সহায় কৰে, তেতিয়া আমি নিশ্চয় আনন্দিত হ'ম। মই আপোনাৰ ওচৰলৈ অকণমান আহিছো। কওকচোন, মানুহৰ যিদৰে অৱস্থা নাইকিয়া হৈছে, ঠিক সেইদৰে গৰু ছাগলীৰ কিন্তু অৱস্থা নাইকিয়া হৈছে এতিয়া। ইয়াত আমাৰ বহুত অসুবিধা হৈ আছে। গৰু ছাগলীৰ বিপদ হৈছে। গৰু উঠি গ'ল, পোৱালি আনোতে ৰাস্তাৰ পৰা বাহিৰ হৈ গ'ল, পোৱা নাই এতিয়ালৈকে। ছাগলী 5-6টা এনেকে উঠি গ'ল, কিন্তু কোনো কৰ্মচাৰী আহি ইয়াত উপস্থিত হোৱা নাই। চৰকাৰৰ পৰা কিবা ৰিলিফ পাইছে নাই? চৰকাৰৰ পৰা আজিলৈকে একো ৰিলিফ একো পোৱা নাই। আজি 3-4 দিন হ'ল। মানুহ কিমান ইয়াত 3জন মানুহ ডুবি গৈছে, এজন এতিয়ালৈকে পোৱা নাই। এয়া হৈছে স্থানীয় লোকৰ মন্তব্য। মই আপোনাৰ সেই বাসগৃহখন দেখাব জনাম। আচলতে জলবন্দী বুলি ক'ব পাৰি। কেওফালে কেৱল পানী আৰু পানী। আচলতে এয়া হৈছে গহপুৰৰ বান পৰিস্থিতিৰ শেহতীয়া পৰিৱেশ। আপুনি যদি মন কৰে, গহপুৰৰ 4খনকৈ পঞ্চায়তৰ প্ৰায় শতাধিক গাঁও এতিয়া কেৱল পানীৰ তলত। আজি 3 নম্বৰটোৰ দিন, পানী কিন্তু কমা নাই, ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। এই এনেদৰে বাঢ়ি থাকে, পিছৰ পৰ্যায়ত কি পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া সকলোৱে অনুমেয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।